হেল্ল' গাইজ, এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ লৈ আহিছোঁ। শিক্ষা হেতুলৈ শিক্ষামন্ত্ৰীৰ নতুন নিয়ম। শিক্ষা হেতুৰে উদ্গাইছে ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ। শিক্ষা হেতুক লৈ সিদ্ধান্ত তদন্ত ঘোষণা শিক্ষামন্ত্ৰীৰ। শিক্ষক কৰ্মচাৰীলৈ শিক্ষামন্ত্ৰীৰ নিৰ্দেশনা, শিক্ষামন্ত্ৰীৰ প্ৰতিক্ৰিয়া প্ৰকাশ, গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'লে। তো ৰাজ্যত ভুৱা শিক্ষাৰ্থীৰ পয়বৰ বাৰকৈ উদ্বিগ্ন স্বয়ং শিক্ষামন্ত্ৰী উদ্বিগ্ন হৈছে ৰাজ্যত ভুৱা শিক্ষাৰ্থীসকলৰ বাবে। তাৰে ফলশ্ৰুতিতে অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই কেইবাটা গুৰুত্বপূৰ্ণ তদন্তৰ নিৰ্দেশ দিছে। তো অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই কেইবাটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। শিক্ষা হেতুৰে উদ্গাইছে ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ। শিক্ষা হেতুক লৈ শিক্ষামন্ত্ৰীৰ নতুন নিয়ম। ৰাজ্যত ভুৱা শিক্ষাৰ্থীৰ পয়বৰ বাৰকৈ উদ্বিগ্ন স্বয়ং শিক্ষামন্ত্ৰী। এইটো অসমৰ মাননীয় শিক্ষামন্ত্ৰী আজি এটা প্ৰেছ মিট কৰি কেইবাটা গুৰুত্বপূৰ্ণ তথ্য দিলে যে ৰাজ্যত হাজাৰ হাজাৰ ভুৱা শিক্ষাৰ্থী আছে, যিবিলাকৰ এটেণ্ডেঞ্চ নাই। তেখেতৰ ব্যাপাৰে অসম চৰকাৰে তদন্ত কৰিব, ইনভেষ্টিগেশ্যন কৰিব, চাৰ্চ কৰিব, অনুসন্ধান কৰিব আৰু এই ব্যাপাৰে এটা বিহিত ব্যৱস্থা নিব। এইটো ঘোষণা কৰিলে অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই। তো এখন চিঠি আছে টু দ্য ইন্সপেক্টৰ অফ স্কুল, ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ, ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটাৰ, কাছাৰ, ডিমা হাছাও, গোৱালপাৰা এইবিলাক জিলাৰ বাবে পাৰ্মিশ্যন ফৰ এলাউইং অফলাইন এটেণ্ডেঞ্চৰ বাবে। তো শিক্ষামন্ত্ৰীয়ে কি গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিলে আপোনালোকে তাৰ প্ৰেছ মিটটো শুনক। 68,000 ষ্টুডেণ্টছ যিসকলৰ এনৰোলমেণ্ট হ'ল কিন্তু তেওঁলোকৰ এটেণ্ডেঞ্চ জিৰ'। গতিকে এই 68,000 ছাত্ৰ ছাত্ৰী আৰু যিসকল জিৰ' এটেণ্ডেঞ্চ থকা শিক্ষক, এই দুয়োটা বিষয় তদন্ত কৰিবলৈ দিয়া হৈছে। ইমান স্কুলত তেওঁলোকৰ সমস্যা আছে, গতিকে তাত আমি বেলেগ ব্যৱস্থা কৰিম। কিন্তু এই 68,000 ষ্টুডেণ্টৰ বিতং তথ্য অহা 10 আগষ্টৰ ভিতৰত আমি পাব লাগিব। 10 আগষ্টৰ পৰা 15 আগষ্টলৈ সেইখিনি আমি ষ্টুডেণ্ট এদিনো তেওঁলোকে এটেণ্ডেঞ্চ দিব, আমি তেওঁলোকক ডিএক্টিভেট নকৰোঁ। কিন্তু যিখিনি জিৰ' এটেণ্ডেঞ্চ 10 আগষ্টৰ পাছতো থাকিব আৰু কোনো তাৰ ব্যাখ্যা নাথাকিব, সেই ষ্টুডেণ্টখিনি আমি ডিএক্টিভেট। শিক্ষা হেতুত প্ৰায় 4,000 শিক্ষক আছে যিসকলে, মই একজেক্ট ফিগাৰটো নাজানো, তেওঁলোকে এনৰোল হোৱাৰ পাছত এদিনো এটেণ্ডেঞ্চ দিয়া নাই। গতিকে সেইটো মই ডিপাৰ্টমেণ্টক এটা তদন্ত কৰিব গৈছোঁ, তেওঁলোক কৰ্মৰত হয় নে নহয়। যদি কৰ্মৰত নহয়, তেওঁলোকৰ এদিনো এটেণ্ডেঞ্চ মই দেখা নাই, গতিকে সেইটো বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মই নিৰ্দেশ দিছোঁ। এবাৰো দিব পৰা নাই। এবাৰো যদি দিব পৰা নাই, তেতিয়াহ'লে তাত আমি যিসকলে 1% এটেণ্ডেঞ্চো দিছে, আমি তেওঁলোককতো কুৱেশ্যন কৰা নাই। যিসকলে জিৰ' এটেণ্ডেঞ্চ, তেওঁলোকক আমি কুৱেশ্যনটো কৰিছোঁ। যিসকল অফিচিয়েলি ডেপুটেশ্যনত আছে, তো তেওঁলোকতো এবচেণ্ট থাকিব, আমি সেইখিনি চেক কৰি ল'ম। মই ডিপাৰ্টমেণ্টক এইটো তদন্ত কৰিব দিছোঁ যে হোৱাই দে আৰ এবচেণ্ট, দেয়াৰ এটেণ্ডেঞ্চ ইজ জিৰ'। একেবাৰে এবাৰো দিয়া নাই এটেণ্ডেঞ্চ। মই সেইটোহে এই মুহূৰ্তত তদন্ত কৰিছোঁ। জিৰ' এটেণ্ডেঞ্চখিনি এনকুৱাৰী হোৱাৰ পাছত, তাৰ পাছত আমি ক্ৰমান্বয়ে যিসকল বিল' 10%, বিল' 20%, আমি এনেকৈ গৈ থাকিম। এভাৰেজ 75% শিক্ষকে সুন্দৰভাৱে শিক্ষা হেতুত তেওঁলোকৰ এটেণ্ডেঞ্চ দি আছে, নিয়মিতভাৱে তেওঁলোকে বিদ্যালয়লৈ আহি আছে। 15 to 20% শিক্ষক তেওঁলোক ইৰেগুলাৰ, আৰু সেই ইৰেগুলাৰৰ ভিতৰত একাংশ আছে তেওঁলোকৰ জিৰ' এটেণ্ডেঞ্চ, সেইখিনি আমি এনকুৱাৰী কৰিছোঁ।